যোৱা 1 জুলাইত শাহুমাৰ বাৰ্থডে আছিল আৰু সেই কাৰণে মাৰ কাৰণে এটা বেগ কিনিবলৈ গলো গোটেই ফেন্সিখনত বেগ চালেও MS বেগ হাউচতহে বেগ পছন্দ হয় তাৰপিছত কি লাষ্টত দেখুৱা বেগটো লৈ পেলাই গুচি আহিলো আৰু বুৱাৰীক যিহেতু কেক আৰ্টিষ্ট হয় কেকটো কোনে বনাব পিছে বুৱাৰীকে বনাব হয় নে নাই সেইকাৰণে চীজ ক্ৰীম ফ্ৰষ্টিং দি পেলাই কেকটো বনাই দিলো এই কেকটোৰ ফ্লেভাৰ পিছে ব্লেক ফৰেষ্ট আছিলে গোটেই কেকটোৰ ডেকোৰেশ্যন বেলেগ এটা ভিডিঅ'ত দেখুৱাম মায়ে যিহেতু গছ-গছনি ভাল পায় সেইকাৰণে অকনমান ফ্লাৱাৰ্স দিলো লগতে ভিন্টেজ লুক এটা দিলো তাৰ পিছত নেক্সট দিনা ৰাতিপুৱা ওলাই গলো নগাঁৱলে বুলি ঘৰত গৈ পাই সকলোকে ৰেডি কৰালো আৰু ওলাই আহিলো আমি এখন ৰিজৰ্টলে খালি বৌ ইছু আৰু দাদাইহে এইখিনি মিছ কৰি দিলে তেওঁলোক উৰিষ্যালে গ'ল যে ইছু থাকা হয় হেপী বাৰ্থডে আইতা বুলি চিঞৰি থাকিলে হয় পিছে আমি আমাৰ গাঁৱৰ পিছফালেই থকা সোণাইপৰীয়া ৰিজৰ্টত গৈছিলো সবচে বেষ্ট কথা ঠাইখন একদম নেচাৰেল পৰিৱেশত আছে তেওঁলোকে এনেকৈ ডেকোৰেশ্যনো কৰি দিয়ে আপোনালোকে যদি বিচাৰে গুগলত সাৰ্চ কৰিব পাৰে সোণাইপৰীয়া ৰিজৰ্ট বুলি তাতে আহিয়ে যাব কৈ থৈ দিলে মানে সেলিব্ৰেশ্যনৰ কাৰণে এনেকৈ ডেকোৰেশ্যন কৰি দিয়ে পিছে যেতিয়া বেগটো মাক দিছো মা একদম খুশ হৈ গ'ল আচলতে মায়ে বহুত দিনৰ পৰা বিচাৰি আছিল এনেকুৱা বেগ এটা চইচ পিছে অকলে অংকুৰ নহয় ময়ো চইচ কৰিছো বেগটো বহুত দিনৰ পৰা অংকুৰ বাকেট লিষ্টত এইটো এটা সপোন আছিলে যে মাকৰ বাৰ্থডে সেলিব্ৰেট কৰা আৰু এইবাৰ ফাইনেলি কৰিয়ে দিলো আৰু লাষ্টত মাহঁতক ঘৰত এৰি পেলাই আমি আকৌ ৰিটাৰ্ণ হলো গুৱাহাটীলৈ বুলি